তো সুশান্ত দা প্ৰবীণ দা আপোনালোক সকলোকে নমস্কাৰ। তো ইয়াতে আমাৰ অভয়পুৰীত কি হৈ আছে অলপ জনাই দিব। অভয়পুৰীত বহুদিনীয়া এটা ৰাইজৰ দাবী এতিয়া পূৰণ কৰিবৰ কাৰণে চেষ্টা কৰি থকা হৈছে। ৰাইজৰ দাবী আছিলে যে মৰাণগজীয়াটো বিভিন্ন সময়ত অবৈধ দখলীৰ কবলত আছিলে। মৰাণগজীয়াটো এটা কদৰ্যময় পৰিৱেশ আছিলে। যি অৱস্থাত আমি দেখিছিলোঁ হাতী ডুবা মৰাণগজীয়াটো এতিয়া ছাগলী নুডুবে তেনেকুৱা এটা পৰিস্থিতি হৈছিল। গতিকে সেই মৰাণগজীয়াক আমি পুনৰ উদ্ধাৰৰ কাৰণে অভয়পুৰী পৌৰসভাই এটা সৰু প্ৰচেষ্টা হাতত লৈছোঁ। নাজানো কিমান দূৰ সফল হ'ব পাৰোঁ। এতিয়া আমাৰ কাম চলি আছে। যোৱা 11 তাৰিখৰ পৰা আমাৰ কাম নিশ্চিতভাৱে চলি আছে আৰু কিমান দিন কৰিব লাগে নাজানো। এতিয়া আমাৰ সকলোৰে সহায় সহযোগিতা ৰাইজৰ সহায় সহযোগিতা আমি পাইছোঁ। অলপ আগতে আমাৰ ইয়াতে ডিচি ছাৰ CDC ছাৰ তেওঁলোকে আহিলে। DC আৰু CDC তেওঁলোকে আহি বস্তুটো পৰ্যবেক্ষণ কৰিলে। এইখিনিতো DRSC ডিচিশ্যন লোৱা আছিল নহয়। DRSC মিউনিচিপালিটি টেষ্ট কৰি আছে আৰু এইটো চিম্পল কথা। এইটো ৰাইট অফ ৱে আৰু নেচাৰেল ফ্ল' অফ ৱাটাৰ এইটো কোনেও বন্ধ কৰিব নোৱাৰে। उसके बाद देखता रहेगा, एक बार बुला लेगा, बता देगा कि आपको उसमें आ रहा है। अगर वो खास माटी में पड़ रहा है उसका वेट लैंड का वो वाटर बना देगा, हटा दे। हटाने के बाद फिर सेटिंग कर जाता है। पहले हम रोक के नहीं रखते। এইখিনি তেওঁলোকে মিউনিচিপালি একো কৰিব নালাগে। ষ্টেপ বাই ষ্টেপ কৰি গৈ থাকে। এইখিনিৰ পৰা উলিয়াই কাকো এণ্টাৰটেনেঞ্চ কৰিব নালাগে। গৈ থাকে য'ত য'ত তোমাৰ ফৰ্মিটেবল যিখিনি মাটি মানে যিখিনি এক্সক্লুচিভলি খাছ মাটি নদীৰ কাষৰ মাটি য'ত হেৰি হয় সেইখিনি যদি অবষ্টাকল আছে সেইটো প্ৰথমতে ৰিমুভ কৰিব। CDCয়ে মাতিব যাক যাক যি ক'ব লাগে তেওঁ CDC হিচাপে কৈ দিব। ইমান দিনৰ সময় দিব কৰিব। মানুহক এইটো ক'ব লাগে যে আমাৰ বেলেগ কোনো ইণ্টাৰেষ্ট নাই, মানে ইয়াৰ ফ্ৰী ফ্ল' অফ ৱাটাৰটো ওলাই পেলাই গুচি যাব লাগে আৰু দুৰ্গন্ধটো নেক্সটটো হ'ল তেওঁলোকে যিটো কৈছে য'ত যি তেনেকুৱা ইনক্ল'জ আছে সেইখিনি বস্তু চাই লৈ যদি বোলে একচুৱেলি বোলে ম্যাদী নহয় বোলে খাছ হয় তেওঁলোকৰ থ্ৰু দিয়ে তুমি জোখাই দিব লাগে। বাকী ৰিচৰ্চ মবিলাইজেশ্যন কৰিব লাগে। তেওঁলোকৰ টকলেন দিয়ে তুমি হাতে এটা মই কৈ আছোঁ না। প্ৰথমতে তেওঁক ডকুমেণ্টেশ্যন কৰিব Day 1 পৰা তেওঁলোকে জানে কেনেকৈ কৰিব আছে। CDC তেওঁ উস্তাদ আছে, তেওঁ উস্তাদ আছে। পূৰা ডকুমেণ্টেশ্যন কৰি আপোনালোকে ব্ৰাঞ্চত কি কয় ডিপাৰ্টমেণ্টত পাইছে ভৱিষ্যত ভাল 2 পাৰে ইনক্লুডিং মেইন কেনেলৰ কাষত কিমানখিনি আছে সেইটোৰো আল্টিমেটলি ভালকৈ আপুনি দিয়ে। আৰু তেওঁলোকে যথেষ্ট আনন্দিত। লগতে চাৰ্কেল অফিচাৰো আছিলে। তেতিয়া আমাৰ কিছুমান অসুবিধাৰ কথা কৈছোঁ যে আমাৰ কৃত্ৰিম বান্ধবোৰ আমি কেনেকৈ ৰোধ কৰিব পাৰোঁ সেই সম্পৰ্কে আমি আলোচনা কৰিলোঁ। আমাৰ ছেকেণ্ড টাৰ্গেট হ'ল ৱেটলেণ্ডবিলাক আমি ক্লিয়াৰ কৰিব লাগে। গতিকে এই ৱেটলেণ্ডবিলাক ক্লিয়াৰ কৰিলে আমি সংযোগটো কৰিব পাৰিম মৰাণগজীয়াৰ লগত। আৰু মৰাণগজীয়া যেতিয়া ঠিকে থাকিব ৱেটলেণ্ডবিলাক যেতিয়া সংযোগ হ'ব তেতিয়া অভয়পুৰীত কৃত্ৰিম বান্ধৰ পৰা আমি পৰিত্ৰাণ পাব পাৰোঁ। আৰু অভয়পুৰী পৌৰসভাই ইয়াৰ প্ৰত্যেকৰ আমাৰ প্ৰতি বৰ্ডখনৰ সহযোগিতা, অফিচ ষ্টাফৰ সহযোগিতা আৰু অভয়পুৰীৰ সচেতন ৰাইজৰ সহযোগিতাৰ ফলতে আমি এইখিনি কাম কৰিব পাৰিম। চব পুৰা দ্ৰুতগতিত কাম চলি আছে আমাৰ অভয়পুৰীত। ইয়াতো কাটি পেলাই তাৰমানে অলপ দ কৰি আছে আৰু মাটিবোৰ উঠাই আছে ইফালে। অভয়পুৰীৰ মাজেৰে বৈ যোৱা মৰাণগজীয়া নদীখনৰ কদৰ্যময় পৰিৱেশৰ পৰা পৰিত্ৰাণ পোৱাৰ বাবে অভয়পুৰী পৌৰসভাই এক বিশেষ পদক্ষেপ হাতত লৈছে। তাৰে এক উদাহৰণ।